জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, হত্যা কৰা হৈছে। জুবিন গাৰ্গৰ পানীত সাঁতোৰাৰ মন নাছিল। সাঁতুৰিবলৈ বাধ্য কৰা হৈছে মৰমৰ জুবিন গাৰ্গক। পানীত জঁপিওৱাৰ লগে লগে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। এই মুহূৰ্তত জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। লাহে লাহে ফাদিল হ'বলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। জুবিন গাৰ্গক হত্যা কৰা হৈছে নেকি, একাংশই কৰিছে এতিয়া প্ৰশ্ন। জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তত কি ঘটিছিল জুবিনদাৰ সৈতে, যি শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ওঠ আৰু আঙুলি নীলা হৈ পৰিছিল জুবিনদাৰ। মুখ আৰু নাকেৰে ওলাইছিল বগা পানী আৰু বমি কৰি হৈ পৰিছিল অচেতন। আৰু তাৰ পিছতেই কি হৈছিল সবিশেষ জনাইছোঁ। ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ। সাগৰত পৰাৰ পিছত কি হৈছিল জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গৰ মৃত্যুৰ গাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী বৰ্ণনা। সাগৰত নমাৰ 2 মিনিটে আছিল জুবিন গাৰ্গৰ শেষ সময়। আৰু আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ সেই সাগৰত নমাৰ 2 মিনিটে আছিল শেষ সময়। আৰু সাগৰৰ পানীত ছটফটাই আছিল জুবিন গাৰ্গ। ওঠ আৰু আঙুলি নীলা হৈ পৰিছিল জুবিন গাৰ্গৰ। নাক আৰু মুখেৰে বগা পানী ওলাই গৈছিল জুবিন গাৰ্গৰ। এক বহু কষ্টকৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আৰু ইয়াৰ পিছতে বমি কৰিছিল জুবিন গাৰ্গে। আৰু পানীতে শেষ হৈ গৈছিল জুবিন গাৰ্গৰ সেই মূল্যৱান জীৱন। আৰু শিহৰণকাৰী বৰ্ণনা জুবিনৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ। সাগৰত পৰাৰ পিছত কি হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী বৰ্ণনা। সাগৰত নমাৰ 2 মিনিটে আছিল জুবিন গাৰ্গৰ শেষ সময়। আৰু জুবিন গাৰ্গে নিজেই জনা নাছিল যে এয়া হৈছে জুবিন গাৰ্গৰ জীৱনৰ শেষ সময়। আৰু সাগৰৰ পানীত ছটফটাই আছিল জুবিন গাৰ্গ। ওঠ আৰু আঙুলি নীলা হৈ পৰিছিল জুবিনদাৰ। মানুহ আছে, যিমান অসমবাসী ৰাইজ আছে, ৰাইজক মোৰ এটা প্ৰশ্ন যে আপোনালোকে এটা ভিডিঅ'ত বাহিৰে বেলেগ কিবা ভিডিঅ' দেখিছে নেকি? আমি সকলোৱে এটা বস্তু দেখিছোঁ যে বহুতো নিউজ ডিলিট হৈ গৈছে। মই জুবিনদাৰ কাৰণে মৰিবলৈ ৰেডি হৈ আছোঁ। আৰু মই জানাত জুবিনদাই 7টা বজাত উঠি কেতিয়াও নাযায়। মই গোটেই কাহানীটোৰ অকল লাষ্ট বস্তুখিনি দেখা পাইছোঁ। মোক তাৰে আগৰ বস্তুখিনি লাগে। আৰু ছিংগাপুৰৰ দৰে দেশত জাহাজত কেমেৰা নাই বুলি মই নাভাবোঁ। এতিয়া প্ৰশ্ন কেইটামান আমাৰ অসমবাসী ৰাইজৰ আছে। মই প্ৰশ্নকেইটা জানিব বিচাৰোঁ আপোনালোকৰ এইকেইটা প্ৰশ্ন হয়নে নহয়। প্ৰথমতে মোৰ ফাৰ্ষ্ট প্ৰশ্নটো, মই যিহেতুকে মই বহুত নগণ্য এটা প্ৰাণী, মই এটা বহুত সৰু প্ৰাণী। আৰু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমি অকল এটা ভিডিঅ' দেখা পাইছোঁ তেওঁ সাঁতুৰি থকা, হয়নে নহয়? কিমানখিনি ৰাইজে এই কথাটো ক'ব যে আমি অকল এটা ভিডিঅ' দেখা পাইছোঁ, উই হেভ জাষ্ট চিন ওৱান ভিডিঅ', তেওঁ সাঁতুৰি আছিলে, হয়নে? আমিতো তাতকৈ বেলেগ একো ভিডিঅ' দেখা নাই। যিমানখিনি মানুহ আছে তাতকৈ বেলেগ কিবা আপোনালোকে ভিডিঅ' দেখিছে নেকি? আমি ভিডিঅ'টোত অকল এটা বস্তুৱে দেখা পাইছোঁ যে জুবিন দাই জেকেট পিন্ধি গৈছে আৰু জেকেট পিন্ধি গৈ তেওঁ সাঁতুৰি আছে। আৰু জেকেট পিন্ধি সাঁতুৰি থকা অৱস্থাত তেওঁ অকণমান তেওঁৰ গাটো বেয়া লাগিছে এণ্ড দেন আমি তেওঁ উঠি অহা দেখা পাইছোঁ। কিন্তু সকলোৱে এটা বস্তু শুনা পাইছে চাগে, সকলোৱে এটা বস্তু শুনা পাইছে যে জুবিন দাই দ্বিতীয়বাৰ লাইফ জেকেট খুলি আকৌ গৈছে, হয়নে নহয়? কোনে কোনে শুনিছে? আমি ভিডিঅ'ত দেখা কথা, আমি ভিডিঅ'ত শুনা কথা, আমি নিজেই যিহেতু প্ৰত্যক্ষদৰ্শী নহয়, মই এই প্ৰশ্নটো আপোনালোক সকলোকে সুধিছোঁ। আমি জুবিন দাই যে আপোনাৰ লাইফ জেকেট নিপিন্ধাকৈ যে তেওঁ সাঁতুৰিছিল, যিটো সময়ত তেওঁৰ চিজাৰ এটেক অহা বুলি কৈছিলে, তেতিয়া সেই ভিডিঅ'টো মই পোৱা নাই। মই নাজানো, অসমবাসী ৰাইজৰ কোনোবাই পাব পাৰে, কাৰোবাৰ যদি লিংক আছে ভাল ছিংগাপুৰত তেওঁলোকে পাইছে চাগে। এতিয়া মোৰ দ্বিতীয়টো প্ৰশ্ন, মোৰ প্ৰশ্নটো হৈছে মই এখন চিনেমা চাবলৈ গৈছোঁ, মোৰ চিনেমাখনৰ মই অকল ক্লাইমেক্স দেখা পাইছোঁ, এইটো পচিবল নেকি? মই এখন চিনেমা চাবলৈ গৈছোঁ, মই চিনেমাখনৰ অকল অন্তটো দেখিছোঁ, বাকী মই একো দেখা নাই। এইটো পচিবল নে নট পচিবল? আৰু অসমবাসী ৰাইজৰ যাৰ যাৰ এইকেইটা প্ৰশ্ন আছে, যোনে সুধিম বুলি ভাবি আছে বা সুধিব পৰা নাই, আশা কৰোঁ তেওঁলোকে এই ছেশ্যনটো সিমানখিনি শ্বেয়াৰ কৰিব যাতে সকলোৰে প্ৰশ্নবোৰ আমাৰ প্ৰশ্ন হ'ব লাগে। মই জুবিনদাৰ যিমান অনুৰাগী, মই ভাবোঁ আপোনালোক মোতকৈ বহুত ডাঙৰ ডাঙৰ অনুৰাগী।
ঠিক আছে, জুবিন দাক যদি মই ভগৱান বুলি ভাবোঁ, ইয়াতে ভগৱান বুলি ভাবা মানুহ বহুত আৰু আছে, বহুত হাজাৰ হাজাৰ মানুহ আছে, লাখ লাখ মানুহ আছে। যিটো জনসমুদ্ৰ আমি আজি দেখা পাইছোঁ, সেই জনসমুদ্ৰটো আৰু দুনাই কেতিয়াও আমি অসমত দেখিবলৈ নাপাওঁ, সেইটো 120% চিয়'ৰ। মোৰ দ্বিতীয়টো প্ৰশ্নৰ মই কথা ক'বলৈ বিচাৰিম। মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে, যেতিয়া য়টখনত তেওঁলোক উঠিছে, য়টখনত তেওঁলোকে গৈ আছে, য়টখনত পাৰ্টি চলিছে 100%, কাৰণ তাতে গান চলি আছে, হয়নে নহয়? য়টখন যেতিয়া চলি আছে, য়টখন চলি থকাৰ সময়ত তাতে গান বাজি আছে য়টখনত, হয়নে? তো য়টখন পাৰ্টি চলিছে, তাৰেও আমি একো কি দেখা নাই, তাৰেও আমি কোনো ভিডিঅ' দেখা নাই। দেখিছোঁ জানো? আমি কোনো ভিডিঅ' দেখা নাই, হয়নে? মই জাষ্ট মোৰ প্ৰশ্নকেইটা কৈছোঁ, চাগে সেইকেইটা প্ৰশ্ন আমাৰ অসমবাসী ৰাইজৰো হ'ব, মই নাজানো। দেখিছোঁ যে বহুতো নিউজ ডিলিট হৈ গৈছে। কোনে কোনে দেখিছে মই নাজানো। মই কিছুমান নিউজ দেখিছোঁ, যিবোৰ নিউজ আপোনালোকৰ কি হৈছে, যিবোৰ নিউজ ডিলিট হৈ গৈছে, ডিলিট। কোনে কোনে দেখিছে মই নাজানো। সেই নিউজবোৰ কিয় ডিলিট হ'ল, সেইটো এটা মোৰ প্ৰশ্ন, ঠিক আছে? আৰু আমি এটা কথা শুনিছোঁ, সকলোৱে শুনিছে চাগে, যে আমাৰ জুবিনদাৰ নিথৰ ডেটো প্ৰায় 8-9 ঘণ্টা তেওঁলোকে ছিংগাপুৰৰ জেনেৰেল হস্পিটেলত ৰাখিছিলে। কোনে কোনে শুনিছে মই নাজানো, মই শুনা কথা দেই। এই যে 8-9 ঘণ্টা যদি ছিংগাপুৰৰ হস্পিটেলত থোৱা হৈছিলে, আমি অকণমান কথাবোৰ ভাবি চাব পাৰোঁ নেকি? মানে আমাৰ মানুহখিনিৰতো সকলোৰে জ্ঞান আছে, আমি অকণমান কিছুমান কথাবোৰ ভাবি চাব পাৰোঁ নেকি? যে 8-9 ঘণ্টা যদি কাৰোবাক হস্পিটেলত থোৱা হৈছে, হস্পিটেলত যদি কাৰোবাক থোৱা হৈছে, সেই হস্পিটেলত থোৱা মানুহখিনিৰ কথা মই সুধিব বিচাৰিছোঁ যে 8-9 ঘণ্টা থোৱাৰ আগত আমি যদি কাউণ্ট কৰোঁ, আমাৰ অসমত নিউজটো কেইটাত বাজিছে? অসমত নিউজটো কেইটাত বাজিছে? একদম সঠিকভাৱে আমি কেইটাত গম পাইছোঁ? আমি প্ৰায় 2টামান বজাত গম পাইছোঁ, হয়নে নহয়? প্ৰায় 2টামান বজাত আমি গম পাইছোঁ, বা 2টাতকৈ অকণমান আগত 1টামান বজাত আমি সকলোৱে গম পাইছোঁ, হয়নে? আমি সকলোৱে গম পাইছোঁ 1টামান বজাত। এতিয়া মই যদি কওঁ 1টা বজাৰ পৰা আমি 8 ঘণ্টা আগুৱাই যাওঁ, বা 9 ঘণ্টা আগুৱাই যাওঁ, 1টা বজাৰ পৰা 9 ঘণ্টা আগুৱাই গ'লে কিমান সময় হয়? 1টা বজাৰ পৰা 9 ঘণ্টা আমি আগুৱাই যাওঁ, কিমান সময় হ'ব? 1টা বাজিছে, ঘড়ীত বাজিছে 1টা, আমাৰ দুপৰীয়া 1টা, আমি তাৰে 9 ঘণ্টা আগত। আৰু ছিংগাপুৰ আৰু আমাৰ টাইম ডিফাৰেঞ্চটো কিমান? ছিংগাপুৰ আৰু আমাৰ টাইম ডিফাৰেঞ্চটোৰ কথা অকণমান মনত ৰাখিব। 9:30, 2.5 ঘণ্টাৰ ডিফাৰেঞ্চ আছে, বেছি নহয়, 2.5 ঘণ্টাৰ ডিফাৰেঞ্চ, হয়নে নহয়? ছিংগাপুৰ এণ্ড ইণ্ডিয়ান টাইম উই হেভ 2.5 আৱাৰ্ছ ডিফাৰেঞ্চ, একদম টু বি ভেৰি অনেষ্ট, য়েছ অৰ নো? মিছা কথা কৈ আছোঁ নেকি কিবা? মিছাটো কৈ থকা নাই, আজিতো মিছা কেতিয়াও নকওঁ, আৰু জুবিনদাৰ নামততো জিন্দগীত মিছা কথা কেতিয়াও নকওঁ। মই মিছা কথা নকওঁৱে, মই মিছা কথা কোৱা মানুহে নহয়, ঠিক আছে? ইণ্ডিয়ান টাইম এণ্ড ছিংগাপুৰ টাইম উই হেভ এ ডিফাৰেঞ্চ অফ হাউ মাছ? 2.5 আৱাৰ্ছ, ঠিক আছে? যদি 2.5 ঘণ্টাৰ ডিফাৰেঞ্চ, আমি যেতিয়া ইয়াতে, আমাৰ যেতিয়া ইয়াতে 2টা বাজিছে, আমাৰ যেতিয়া ইয়াতে 2টা বজাত আমাৰ নিউজ ওলাইছে, তাৰ মানে তেতিয়া ছিংগাপুৰত কেইটা বাজিছে? 3টা, 4টা, 3টা, 4টা, 4:30, 4:30 বজাত ছিংগাপুৰৰ টাইম, 4:30 গধূলিৰ সময়। এতিয়া 4:30টাৰ পৰা যদি আমি 9 ঘণ্টা আগুৱাই যাওঁ, কিমান সময়? 4:30 বজাৰ পৰা 9 ঘণ্টা আগুৱাই যাওঁ। মই যিমানখিনি মানুহে চাই আছে, আপোনালোকে বস্তুটো বুজি পাই আছে না? আই এম টকিং অন ফেক্টছ। মই ফেক্টত কথা পাতিছোঁ, মই একো উল্টা পুল্টা কথা পাতি থকা নাই, মোৰ ইয়াতে উল্টা পুল্টা কথা পাতিবৰ মনে নাই। আপোনালোক সকলোৱে বুজি পাই আছে না? আৰু যিমানখিনি আমাৰ জুবিন অনুৰাগী আছে, অকণমান হ'লেও চিন্তা কৰিব লাগিব। চাওক, সদায় মোক আপোনালোকে কয় যে ভিক্টৰ দাই বস্তুবোৰ যেতিয়া কয় বহুত এনালাইচিছ কৰি, মই এনালাইচিছ নকৰাকৈ কথাই নকওঁ। এই কিছুমানে উল্টা পুল্টাকৈ ভিডিঅ' বনাই দিম, মই ভিডিঅ' এনেকৈ নবনাওঁ। মই এইকেইদিন লাইভে যোৱা নাই, সকলোৱে দেখিছে। কথাটো হয়নে নহয়? আপোনালোক সকলোৱে এই বস্তুটো মানিছে নে নাই মানা? যে যদি 4:30 বজাৰ পৰা মই 9 ঘণ্টা আগুৱাই যাওঁ, কিমান সময় হ'ব? যদি 4:30 বজাৰ পৰা মই 9 ঘণ্টা আগুৱাই যাওঁ, প্লিজ এবাৰ ভাবকচোন। 4:30 বাজিছে, ইটছ 4:30 ইন দ্য ইভিনিং, এণ্ড আমি 4:30 বজাৰ পৰা আগুৱাই গ'লোঁ, 9 ঘণ্টা আগুৱাই গ'লোঁ, কিমান সময় হ'ল? ভিক্টৰ দা, 7টা বাজিছে। ভিডিঅ'টো সকলোৱে দেখিছে, ভিডিঅ' চবেই দেখিছে, এভৰি ওৱান এ চিন দ্য ভিডিঅ'। ইমান ৰ'দত সেইটো 7টা বজাৰ ভিডিঅ' হ'ব পাৰে নেকি? আৰু মই জানাত জুবিন দাই 7টা বজাত উঠি কেতিয়াও নাযায়। মই জানাত জুবিন দাই ৰাতিপুৱা 7টা বজাত উঠি কেতিয়াও নাযায়। ইট ইজ নট পচিবল। মই সেই মানুহটোৰ লগত আছোঁ, মই জানো। আপোনালোকে নিজে এবাৰ ভাবি চাওক যে ফ্ৰম 4th, আৰু অসমত চবেই জানে জুবিন দা ৰাতিপুৱা 7টা বজাত সাৰি নাপায়, কেতিয়াও সাৰ নাপায়। ইট ইজ নট পচিবল ব্ৰ, ইট ইজ নট পচিবল। য়েছ অৰ ন'? মই এতিয়া চবকে এই প্ৰশ্নটো সুধিব বিচাৰোঁ, হয় নে নহয়?
অসমবাসী ৰাইজে উপলব্ধি কৰিছে নে কিছুমান বস্তু এনালাইচিছ মোৰ এনালাইচিছটো মই কৈছোঁ 2.5 আৱাৰ্ছ ডিফাৰেঞ্চ 2টা বজাত ইয়াতে যদি বাজিছে তেতিয়া বাজিছে 4:30 বজাত ক'ত ছিংগাপুৰত 4:30 পৰা মই পিছুৱাই গ'লোঁ 6:30 বজাত ৰাতিপুৱা সেই 6:30 বজাত সেইটো কেতিয়াও হ'ব নোৱাৰে ভিডিঅ' কাৰণ ৰাতিপুৱা 6:30 বজাত জুবিন দা নুঠে এতিয়া এটা চবতছে ডাঙৰ প্ৰশ্ন আমি ইয়টখন দেখা পাইছোঁ নে ইয়টখন যিখন ইয়টত আমাৰ দাদা গৈছে ইয়টখনৰ এটা এটা নাম থাকে যদি এখন ইয়ট হয় ন ইয়টৰ নাম থাকে এইটো সকলোৱে জানে চাগেনে অসমবাসী ৰাইজে এই কথাটো জানে যে ইয়ট যদি এখন থাকে ইয়টৰ এখন স্পেচিফিক নাম থাকে আমাক ইয়টখন দেখাওক আপোনালোকে ভাবে নেকি যে জুবিন দাই ইয়টখনত উঠোতে জুবিন দাই ভিডিঅ' বনোৱা নাই আপোনালোকৰ মতে কি লাগে যে জুবিন দাই যেতিয়া আপোনাৰ ইয়টখনত উঠিছে দাদাই কি ভিডিঅ' নবনোৱাকৈ উঠিব নেকি মই গোটেই কাহানী এটাৰ মই অকল শেষৰ বস্তুটোহে দেখা পাইছোঁ মই লাষ্ট বস্তুটো তাৰমানে কি